নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ গোলাঘাট জিলাৰ মৰঙীলৈ। মৰঙীতে এখন নতুনকৈ ৰিজৰ্ট অপেনিং কৰিছে। চাওকচোন ইয়াৰ প্ৰকৃতিৰ মনোমোহা দৃশ্যটো। এই মেইন ৰাস্তাৰ কাষতে আছে এইখন ৰিজৰ্ট, মানে এখন বিলৰ ওপৰত এখন বাঁহৰ দলং সাজি দিছে আৰু সেই বাঁহৰ দলঙেৰে পাৰ হৈ গৈহে সেইখন ৰিজৰ্ট পোৱা যাব। আৰু এফালে দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ, ইমান মানে মনোমোহা এটা দৃশ্য। ইয়াত বহুতখিনি সুবিধা দিছে, কিন্তু এতিয়ালৈকে বৰ্তমান ভালদৰে সাজি হোৱাগৈ নাই, হ'ব আৰু লাহেকৈ। আৰু সেইকাৰণে আমি আহিলোঁ বোলো অকণমান চাই যাওঁ কিদৰেনো ইয়াত সাজিছে, সেইকাৰণে বুলি আহিলোঁ। আমাৰ পৰিয়ালৰ লগতে আহিছোঁ, ভাইটি ভণ্টিহঁত আহিছে আৰু আমি আহি পাই গ'লোহি এই ৰিজৰ্টখন। প্ৰথমে চাওকচোন কিমান ধুনীয়াকৈ এখন গেট বনাইছে। প্ৰতিটো মানে বস্তুৱে বাঁহেৰে নিৰ্মিত কৰিবলৈ চেষ্টা কৰিছে। আৰু সোমাই আহি এখন বাঁহৰ গেট দেখিব আৰু এইবোৰ কিবা কিবি আঁৰি থোৱা আছে, কি আঁৰিছে এইবোৰ ইমান ভালকৈ নাজানো বাৰু। এইফালে কিবা কিবি লিখি থৈছে, মানে এই কাপোৰ নিচিনাবোৰত কি বুলি কয় সেইটো নাজানো। আৰু এইফালে এটা নতুনকৈ মানে ডেক'ৰেশ্যন কৰিছে, কিমান ধুনীয়াকৈ কৰিছে দেখিছেনে। আৰু চাৰিকাষে এইফালে সৰু সৰু নাৰ্জী ফুলৰ গছ আছে, গছ চাগে লগাইছে, আকৌ এইপিনে ফুল ফুলিলেই। তাৰপৰা এইফালে দেখিছেনে ছাইডতে এখন বিলখন। ইয়াত মানে বহুতখিনি সুবিধা দিছে অলপ অলপকৈ, এতিয়া হৈছেগৈ আৰু এইফালে আছে এটা ফটো ষ্টেণ্ড। ইয়াতে আমি মানে কোনোবা আহিলে মানে ফটো মাৰিব পাৰিব, চেলফি ল'ব পাৰিব। আৰু এইফালে কেইটামান কটেজ সম্পূৰ্ণ হৈছে, ইয়ালৈ আহিলে এই কটেজৰ আমেজো ল'ব পাৰিব। আৰু এইফালে দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে, চাৰিওকাষে মাত্ৰ ফুল। আৰু ইটো ছাইডত কুঁহিয়াৰ গছ আছে। এইফালে আৰু অকণমান বোলো চাই যাওঁ এইটো ছাইডে সোমাই। আৰু এইফালে সোমাই আহিয়ে দেখিছোঁ এইপিনে পানীত আছে মাছৰ টিপটিপনি কিমান দেখিছেনে। যিসকলে ব'টিং কৰি ভাল পায় তেওঁলোকৰ কাৰণেও ইয়াত সুবিধা দিয়া হৈছে। আৰু লাইফ জেকেটো প্ৰদান কৰে বাৰু, লাইফ জেকেট নিদিয়াকৈ ইয়াত সেইটো কাম কৰিবলৈ দিয়া নহয়। আৰু আহিয়ে এখন দেখিছেনে, মানে পানীৰ মাজত এটা সুকীয়া আমেজ ল'বলৈ আমি চেষ্টা কৰিছোঁ। কিমান এটা ধুনীয়া পৰিৱেশ। আপোনালোকো আহিব ইয়ালৈ পৰিয়ালৰ সৈতে, খুবেই ভাল লাগিব। ভিউটো এনজয় কৰিব পাৰিব আৰু এটা ইউনিক ফিল আনিব পাৰিব। দেখিছেই নহয় কিমান ধুনীয়াকৈ সজাইছে। আৰু এখন বিলৰ মাজত যিহেতুকে সেইটো আমেজ ক'তো নাপাব, আৰু সেইকাৰণে ইয়ালৈ আহিব, ভাল লাগিব। আৰু ইয়াত ব'টিঙৰ সুবিধা যিহেতুকে দিছে সেইকাৰণে মানে বেছি ভাল লাগিছে। আৰু এইফালে দেখিছে নহয় ইয়াৰ কাষতে আছে আমাৰ ৰাষ্ট্ৰীয় যিটো ঘাইপথ, সেয়া দেখিয়ে থাকে। আৰু এফালে দুজনে মানে ব'টিং কৰিবলৈ লৈছে আৰু আমাক মাতি আছে, আহা কৰিবা, আহা কৈছে নাই। কিন্তু মই কৈছোঁ যে নাই নকৰোঁ, কাৰণ ভয় লাগে, কোনোদিন তেনেকুৱাবোৰ কৰি পোৱা নাই যে, সেইকাৰণে ভয় লাগে, সেইকাৰণে নাই যোৱা। আৰু আমি কেৱল সেয়াত থাকি পিনে মাত্ৰ ভিউটো এনজয় কৰিছোঁ, কিছুমান ফটো মাৰিলোঁ আৰু সেয়াই, আৰু ভিডিঅ' কৰিলোঁ। সেয়াই, আপোনালোকেও কেতিয়াবা ইয়ালৈ নিশ্চয় আহিব। আৰু এইবোৰ চাই মেলি আমাৰ এতিয়া ঘৰলৈ বুলিয়ে যাবৰ হ'ল। এইফালে ওলাই আহিছোঁ মানে গেটখন পাৰ হৈ। সিহঁতি কৈছে মানে ফটো মাৰিবলৈ লৈছিলে, মই আকৌ গমেই নাপাওঁ যে, সেইকাৰণে কৈছে এতিয়া ক'ব দেই, তাই গমেই নাপায়। আৰু এইফালে মই বাই দিছোঁ আৰু আহি মানে গেটখন পাৰ হৈ আহি আকৌ এতিয়াতো দলংখন পাৰ হ'ব লাগিব, সেইকাৰণে আহি আছোঁ এতিয়া দলঙৰ ওপৰেদি ঘৰলৈ, মানে গাড়ী লৈ আহিছোঁ, তাৰপিছত ঘৰলৈ পাবহি লাগিব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।